মশলা বন্ধ করো, আপনার দালালগিরি বন্ধ করো, শ্রমিকের কাজ জিন্দাবাদ, শ্রমিকের কাজ জিন্দাবাদ। মৰিয়নিৰ মাজনৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বাগিচাৰ এজন স্থায়ী শ্ৰমিকৰ মৃত্যুৰ পিছতে এই পৰিস্থিতি। সুশীল দণ্ডাচী নামৰ এজন শ্ৰমিকে এম্বুলেন্সৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ। বৃহস্পতিবাৰে সন্ধিয়া পলমকৈ এম্বুলেন্স অহাৰ বাবে শ্ৰমিকজনৰ মৃত্যু হোৱাৰ অভিযোগ চাহ শ্ৰমিকৰ। চাহ শ্ৰমিক আৰু আটচাই বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। বাগিচাখনত অচল হৈ আছে বাগিচাৰ কাম কাজ। জিন্দাবাদ 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 বন্ধ করো বন্ধ করো বন্ধ করো। পোনপ্ৰথমে আমাৰ সাংবাদিকসকলে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ অহাৰ কাৰণে। অতি দুখেৰে জনাওঁ যে যোৱাকালি সুশীল দণ্ডাচী আমাৰ শ্ৰমিক এজনে মাজনৈ চাহ বাগিচাৰ তেখেতে সাধাৰণ জ্বৰ আৰু পায়খানা পাতল পায়খানা হোৱাৰ দুখত মানে এম্বুলেন্স নহাৰ দুখত আমি এম্বুলেন্সৰ কাৰণে আমি 6:33 ফোন কৰিছিলোঁ আৰু কোম্পানীয়ে আমাক এম্বুলেন্স দি পঠিয়াইছে 7:45। এই 1.5 ঘণ্টা যিটো এম্বুলেন্সৰ চেলেং 1 কিলোমিটাৰ ৰাস্তা আহিব সময় লগাৰ কাৰণে তেওঁ আমাৰ মাজৰ পৰা হেৰাবলগীয়া হ'ল। আৰু অতি দিশৰ এইটোৱেই প্ৰথম ঘটনা নহয়, তেনে ঘটনা আজি এইটোলৈকে 4বাৰ। আজি চুটু মাজি বুলি আমাৰ মাজৰে তেখেতৰ এই এম্বুলেন্সৰ দুখতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু লাষ্টত তেখেতৰ ডেড বডিটো আমি ৰিক্সাত আনিবলগীয়া হৈছিল। অতি দুখেৰে এই কোম্পানী আৰু এই মেনেজমেণ্টৰ গাফিলতিৰ কাৰণে আমি তেনেকৈ পৰিস্থিতি আমি ভুগিবলগীয়া হৈছে। আৰু অতি দুখেৰে তেওঁলোকৰ ওপৰত বহুতো অভিযোগ আছে আৰু তেওঁলোকে নিজৰ বাবে মইমাতালিভাৱে মানে কোম্পানী বাগানখন চলাব বিচাৰি আছে। আজি তেওঁলোকে এটা ষ্টাফ দিছে, বাবুৱে মৰিহে নাজানো, আমাৰ আই মাতৃসকলত কাম কৰি থকা ভাত খোৱা ফটেজ লয়, কেতিয়াবা তেওঁলোকে কাপোৰ সলাওঁতে তেওঁ ফটেজ লয়। তেওঁলোকে এইবিলাক কি কৰিব বিচাৰিছে আজি কোম্পানীটোৱে? তেওঁলোকে যদি তেনেকৈ মানুহ যদি ৰাখে কালিকৈ উপযুক্ত পৰিস্থিতি হ'লে কিন্তু তেওঁলোকে কিন্তু তেওঁলোকৰ ওপৰত আমি আইনৰ ব্যৱস্থা ল'ম। আৰু এটা দুখৰ কথা, NRSMে চৰকাৰে মেডিচিন ছাপ্লাই দিয়ে বাগানবিলাকত। আজি আমি আমাৰ বাগানত NRSM মেডিচিনবিলাক কিন্তু আমাৰ বাগানত মেডিচিন ডিছপেন্সিং ছাপ্লাই নাই। এই মেডিচিনখিনি ক'ত গৈছে? তেওঁলোকে হয়তো ব্লেকত বিকিবলগীয়া হৈছে। চৰকাৰে আমাক সুবিধা যি NRSM ডিপাৰ্টমেণ্টে যি মেডিচিন দিব লাগে আমি জনামতে সৰহভাৱে মেডিচিন ছাপ্লাই দি আছে, কিন্তু মেডিচিনবিলাক ক'ত গৈছে সেইটো ৰহস্যজনক কথা। এইটো আমাক আজি মেনেজমেণ্টে স্পষ্ট কৰিব লাগিব। আৰু আমাৰ দাবী হৈছে যে আমাক 3 দিনৰ ভিতৰত উইদিং ইয়াত এম্বুলেন্স দিব লাগিব আৰু সুশীল দণ্ডাচী ক্ষতিপূৰণ দিব লাগিব। আৰু এটা কথা, যিকোনো শ্ৰমিকৰ পৰিয়ালৰ পুত্ৰই হওক বা ভতিজাই হওক যদি কিবা বেমাৰত মেজৰ বেমাৰ কিবা ডাঙৰ বেমাৰ হ'বলগীয়া হয় গুৱাহাটী ৰেফাৰত দিয়ক বা ডিব্ৰুগড় দিয়ক, তেওঁলোকে এম্বুলেন্সৰ ব্যৱস্থাটো কৰিব লাগিব। আমাৰ দাবী এই দাবীখিনি যদি তেওঁলোকে নামানে আমাৰ এই বাগান ষ্ট্ৰাইক কাৰ্যসূচী পৰৱৰ্তী দিনতো আৰু ইয়াতকৈ জংগী হ'ব। ইয়াতকৈ যদি ভয়ানক পৰিস্থিতি হ'বলগীয়া হয় তেতিয়া মেনেজমেণ্ট কৰ্তৃপক্ষৰ দাবী হ'ব। আৰু NRSMৰ মেডিচিন ক'ত গৈছে তেওঁলোকে যদি আমাক এই প্ৰুফ দিব নোৱাৰে তেওঁলোকে আমি আইনী ব্যৱস্থা ল'ম। কি কয় ৰাইজ? আমি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম। এই চৰকাৰে দিয়া আমাক দিয়া মেডিচিন তেওঁলোকে ক'ত বিক্ৰী কৰিছে আমাক সঠিকভাৱে তেওঁলোকে আজি উত্তৰ দিব লাগিব। সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি? আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ, য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে। বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত। বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। শিশুটিক শিক্ষাৰ লগতে মানসিক বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ। ৰিপিট, আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228।